যোৱা ৰাতি অলপ মগু দালি তিয়াই থৈছিলোঁ আৰু পিঠাগুড়িও আছিলে ঘৰত। ৰাতিপুৱা উঠি এই দুবিধ বস্তু একেলগে মিক্সিত খুব ধুনীয়াকৈ পিচি লৈ এটা ধুনীয়া ঘোল বনাই ল'লোঁ। এয়া আৰু ফ্ৰাই পেন গেছ জ্বলাই বহাই দিলোঁ। তাতে সামান্য পৰিমাণে ৰিফাইন অইল দি দিলোঁ। তাৰপিছত এচামুচকৈ তাতে দি ৰুটি নিচিনাকৈ ধুনীয়াকৈ পিঠা ভাজি ল'লোঁ আৰু বৰ ধুনীয়া পিঠা হৈছে। এইটো জলপান হিচাপে খাই বৰ ভাল লাগে। আৰু লগতে লৈছোঁ এয়া নাৰিকলৰ বৰা পিঠা আৰু এইটো এতিয়া বনোৱা পিঠাটো বৰ কোমল হৈছে। আৰু এয়া সামান্য গুড় লৈছোঁ, গুড়েৰে এই পিঠাটো খাই ভাল লাগে। আৰু দুটা বগা তিলৰ লাড়ু লৈছোঁ আৰু বুটৰ ঘুগনি বনাই লৈছোঁ। এয়া হ'ল আজি মোৰ ব্ৰেকফাষ্ট আৰু খাই বৰ ভাল লাগিব। ধন্যবাদ।